हेलो फ्रेंड्स, आज डिशটো देखिसे নহয় আহক আজি মই 5 মিনিটৰ বনাব পৰা ৰেচিপিটা আপোনালোকৰ লগত শেয়াৰ কৰিম। আজি মই ৰেচিপিত পিয়াজ ইউজ কৰিছো, সেইকাৰণে জ্ঞানে পিয়াজটো নকটা কেনেকৈ ৰুখি দিছে, লগতে নহৰুখিনি এনেকৈ ৰুখি দিম, আদাখিনি এনেকৈ ৰুখি দিম। আমাৰ ঘৰত কি কি ইনগ্ৰেডিয়েন্ট আছে নিজৰ মন পছন্দ অনুসৰি ইউজ কৰিব পাৰি, ইয়াত একো বিশেষ ৰুল নাই। আমি এনেকৈ আৰু আজি নৰসিংহ, মান ধনিয়া আৰু মছন্দৰীখিনি ইউজ কৰিছো। মছন্দৰী পেটৰ কাৰণে কিমান ভাল সকলোৱে জানে নহয়, ডাইজেশ্যন সিস্টেমটো ভাল। লগতে ইয়াত কণীটো এনেকৈ আমি লগাই দিছো। ইয়াত জলকীয়া ইউজ কৰিব পাৰি, বাট আমি জলকীয়া ইউজ কৰা নাই, জ্ঞানীয়ে খাব নোৱাৰি, সৰু হৈ আছে। লগতে আমি জিৰা আৰু নিমখো সোৱাদৰ অনুসৰি লগাই দিছো। ব্ৰেডখিনি কাটি ৰেডি কৰি থোৱা হ'ল। জ্ঞানে আজি নিজে ফ্ৰাই কৰিম বুলি কিনি তেল গৰম কৰিলে আৰু ব্ৰেডখিনি এনেকৈ কণীত ডিপ কৰি কিনি আমি ফ্ৰাই কৰি দিম। এইটো ৰেচিপিটো কম তেলতো বনাব পাৰি, বাট আমি অকমান ক্ৰিস্পিকে খাবলৈ আজি বেছিকৈ তেল ইউজ কৰিছোঁ। ৰেচিপিটো যদি ভাল লাগে ইউজ কৰি এবাৰ ট্ৰাই কৰিব আৰু মোৰ চেনেলখিনি ছাবস্ক্ৰাইব কৰি দিব। এইটো ৰেচিপিটো বনাবলৈ বেছি টাইমো নালাগে। কেতিয়াবা ৰাতিপুৱা সময়ত সকলোৰে কি বনাওঁ কি নবনাওঁ এনেকৈ লাগি থাকে। আজিৰ ৰেচিপিটো চিম্পল আৰু অকমান ইজি হয়, সো বনাই ট্ৰাই কৰি চাব। এয়া বনাই হ'ল, আমি আজি লাল চাহৰ লগত খাম।